Welcome to Ranjita's videos. মৰমৰ ছাত্ৰ ছাত্ৰী আজি আমি আলোচনা কৰিম অসমীয়া ৰচনা পুথিভঁৰাল ৰচনা অতি চমুকৈ আলোচনা কৰিম। পুথিভঁৰাল আৰম্ভণি অধ্যয়নৰ বাবে সজাই ৰখা বিবিধ বিষয়ৰ গ্ৰন্থ বা কিতাপৰ ভঁৰালকে পুথিভঁৰাল বোলা হয়। জ্ঞান আহৰণ আৰু বিস্তাৰত পুথিভঁৰালে আমাক সহায় কৰে। সেইবাবেই পুথিভঁৰাল এক প্ৰয়োজনীয় অনুষ্ঠান। পুথিভঁৰালৰ প্ৰকাৰ ব্যক্তিগত, আনুষ্ঠানিক, ৰাজহুৱা, মহকুমা, জিলা, ৰাজ্যিক, কেন্দ্ৰীয় চৰকাৰ আদি বিবিধ প্ৰকাৰৰ পুথিভঁৰাল আছে। স্কুল, কলেজ আদিত থকা পুথিভঁৰালবোৰ আনুষ্ঠানিক পুথিভঁৰাল। এনে পুথিভঁৰালত পঠনীয় বিষয়ৰ লগত সংগতি থকা ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয় পুথিহে অধিক থাকে। মহকুমা, জিলা, ৰাজ্যিক বা কেন্দ্ৰীয় পুথিভঁৰালত বিবিধ বিষয়ৰ কিতাপ থাকে। পুথিভঁৰালৰ পৰিচালনা সকলো প্ৰকাৰৰ পুথিভঁৰালক পৰিচালনা কৰাৰ বাবে একোখন সমিতি থাকে। তেওঁলোকে কিতাপ পঢ়ুৱৈক পঢ়িবলৈ দিয়াৰ বাবে একোটা নিয়ম কৰি লয়। কোনো পুথিভঁৰালত নিয়মীয়া পঢ়ুৱৈ হিচাপে নামভৰ্তি কৰাই ল'লেহে কিতাপ পঢ়িব পাৰে। পঢ়িবলৈ নিয়া কিতাপ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত নিখুঁতভাৱে উভতাই দিব লাগে। সময়মতে ঘূৰাই নিদিলে বা কিতাপৰ ক্ষতি হ'লে জৰিমনা ভৰিব লাগে। পঢ়ুৱৈসকলে এই নিয়মবোৰ মানি চলিব লাগে। পুথিভঁৰালৰ পুঁজি ব্যক্তিগত, ৰাজহুৱা আৰু চৰকাৰী দান বৰঙণিৰ দ্বাৰা পুথিভঁৰালৰ পুঁজি গঠিত হয়। চৰকাৰে নিজাববীয়াকৈ পুথিভঁৰাল স্থাপন কৰাৰ উপৰি ৰাইজে পতা পুথিভঁৰাল, শিক্ষানুষ্ঠানৰ পুথিভঁৰাল আদিলৈ সময়ে দান বৰঙণি দি সহায় কৰে। পুথিভঁৰালৰ উপকাৰিতা পুথিভঁৰালৰ উপকাৰিতা আমাৰ বাবে বহুত বেছি। মন বা ইচ্ছা থাকিলেও আমি সকলোৱে সকলো কিতাপ কিনি পঢ়িব নোৱাৰোঁ। কিন্তু পুথিভঁৰালৰ সহায়ত আমি কিনিব নোৱাৰা কিতাপবোৰ পঢ়াৰ সুবিধা পাওঁ। মানুহৰ মাজত অধ্যয়নশীলতা বঢ়োৱাতো পুথিভঁৰালে অৰিহণা যোগায়। সামৰণি লিখা পঢ়া জনা সকলো মানুহেই পুথিভঁৰালৰ যোগে অধ্যয়ন কৰাৰ অভ্যাস গঢ়ি তোলা উচিত। অধ্যয়নে মানুহৰ জ্ঞান বৃদ্ধি কৰে। সকলো প্ৰকাৰৰ পুথিভঁৰাল পৰিচালকসকলে পঢ়ুৱৈসকলৰ মাজত অধ্যয়নশীলতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে। এই কামত পঢ়ুৱৈসকলৰ আগ্ৰহ অধিক হোৱা উচিত। আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকে অসমীয়া ৰচনা পুথিভঁৰাল বুজি পাইছা বুলি। তোমালোকক ভিডিঅ' ভাল লাগিলে লাইক কৰিবা। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবা। তোমালোকৰ কাৰণে ছাত্ৰৰ কৰ্তব্য ৰচনা অসমীয়া ৰচনা চমুকৈ মই এনেকৈ লিখি আনি আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে। তোমালোকে চোৱা নাই যদি চাই ল'ব পাৰিবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।